গণসংগীতৰ গণচেতনাৰ কথাটো আহোঁ এই গণচেতনা বস্তুটো খেতি কৰা বস্তু নহয় যে একেদিনে কিবা আনিলে ক'ব বা আনিলে নিলে কিবা কিবি হয় অকণমান ভূপেন্দ্ৰৰ বিষয়ে চবকে কৈ থওঁ আমি শংকৰদেৱৰ পিছত আধুনিক যুগত কাৰোবাৰ নাম ল'বলৈ যদি দিলে শংকৰদেৱৰ পিছত আমি জ্যোতিপ্ৰসাদ বিষ্ণুৰ নাম ল'ব মই মাজে আজি এই প্ৰশ্নটো আপোনালোকক ৰাখিলোঁ যে শংকৰদেৱৰ পিছত এই যে 550-600 বছৰ কোনো মানুহ নাছিল নেকি গীত মাত কবিতা নাটক শিকা মানুহ নাছিল নেকি আমি একেবাৰে জাম কৰি আহিলোঁ দীৰ্ঘ 550 বছৰ আহি জ্যোতিপ্ৰসাদ বিষ্ণুৰ নাম ল'লোঁ তাতে ভূপেন্দ্ৰৰ নাম ল'লোঁ জ্যোতিপ্ৰসাদ বিষ্ণু কিয় নাম ল'লোঁ সেইটো কিয় নকওঁ মই আপোনালোকে ভাবক যাৰ নাম লৈছোঁ শংকৰদেৱৰ পিছত জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা সেই জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ আঙুলিত ধৰি দুকাপ ল'ব পাৰিনে ডিঙিটো শুকাই আছে গতিকে ভূপেন্দ্ৰৰ সৌভাগ্য নাম হ'ব পাৰে ভূপেন্দ্ৰই তেজপুৰত যেতিয়া স্কুলত গভৰ্ণমেণ্ট স্কুলত পঢ়িছিল সৰুৰে পৰাই তেজপুৰত থকা সময়ছোৱাত ভূপেন্দ্ৰৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো আছিল যে জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাক ওচৰত পাইছিল আনকি এনেকুৱা হয় যে গা ধুবলৈ নাপায় স্কুলত ওলাবলৈ নাপায় আহি পেলাই লৈ যায় জ্যোতি বিষ্ণুৱে নি পেলাই বান্ধীহাটৰ কিবা কিবি গান গান ৰিহাৰ্চেল কৰাই এদিন মাকে হেনো ক'লে আৰু ই এনেকৈ ৰাতিপুৱা স্কুল ক্ষতি কৰি এই এনেকৈ যদি সদায় কৰি থাকে এটা পঢ়া শুনা কি হ'ব মেট্ৰিকটোকে পাছ কৰিব নোৱাৰিব এই এটা ভূপেন্দ্ৰ শুনি আছে শুনি পেলাই মেট্ৰিক মানে কি হাইস্কুলৰ পিছলৈ যিখিনি যায় হাইস্কুলৰ শেষটোৱে মেট্ৰিক সেইটো তাৰ ওপৰত একো নাই নেকি বোলে আছে কি আছে কলেজত বি এ আছে তাৰ ওপৰত তাৰপিছত ইউনিভাৰ্চিটি বিশ্ববিদ্যালয় এম এ আছে তাৰ ওপৰত তাৰপিছত ডক্টৰেট আছে মই সেই ওপৰলৈকে যাম মায়ে মেট্ৰিকৰ কথা কৈছে মই ওপৰলৈকে যাম এইবোৰ মানে চলিত কথা আৰু ভূপেন্দ্ৰৰ মূল্যায়নত আছে কথাটো তাৰ ওপৰলৈকে যাম গতিকে সেই ভূপেন হাজৰিকা আৰু জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাক লগ পোৱাৰ গীতি সাহিত্যই ভূপেন হাজৰিকাৰ চিন্তা জগত গীতি সাহিত্য মানে কি ভূপেন হাজৰিকাৰ গোটেই মনোজগত চিন্তা জগতখন তাত প্ৰতিফলিত হ'ব গীতি সাহিত্য সেই সময়তেই যেতিয়া জ্যোতি বিষ্ণুক লগ পালে লগ পোৱাৰ পিছত ভূপেন্দ্ৰৰ চিন্তাটো সলনি হৈ গ'ল আৰু দুজনে জ্যোতিপ্ৰসাদ বিষ্ণু আছিলে প'ৰ পিপল ইংৰাজীত ক'লে মানুহক ভাল পাওঁ এইটো এওঁ আছিলে জমিদাৰ ল'ৰা জ্যোতিপ্ৰসাদ আছিলে বাগানৰ মালিক লাষ্টতো শেষত হ'লে প্ৰেচিডেণ্ট মেনেজাৰ হিচাপে গৈছিল ঠিক দুইজনে আছিলে সাধাৰণ মানুহ এইটো বিভিন্ন কথা কয় যে মই ৰজা মহাৰাজ ডাঙৰ মানুহৰ লগত নাথাকোঁ সাধাৰণ মানুহৰ লগত থাকোঁ মই এই কথাটো মই ৰিলেট কৰা বুলি কয় যে মই সাধাৰণ মানুহৰ লগত থাকোঁ এই ক'ৰবাত নাইকিয়া দিছে আছে ক'ৰবাত সাধাৰণ মানুহে কিবা কৰি আছে মই তাত থাকোঁ তাৰপৰা এই দুটাৰ মাজত এটা সম্পৰ্ক আছে গতিকে সেই জ্যোতি বিষ্ণু আৰু এটা কাহিনী এটা সৰু কাহিনী আমি তেজপুৰত বহুত কাহিনী কৰিলোঁ সেই কাহিনীও মনত থাকিল বিষ্ণুৰাভাৱে যে হেৰি লৈ গৈছে হেৰি ভূপেন্দ্ৰক সৰুতে হাফেন পিন্ধাই লৈ গৈছে লৈ গৈ পেলাই ফটো তুলি মাৰি দিলে কাহিনীটো পিন্ধা মাৰি দিলে যে হুলস্থুল গ'ল চবে কিছু আৰে ভূপেন্দ্ৰক তুলি মাৰি দিলে মানুহটো বহি থাকিব বিষ্ণুৰাভাক মাৰিবলৈ খাই যে জীৱনৰ সাগৰ তলৰ নিচিনা নহয় দেই তাৰপিছত বোলে হেৰি উঠাই আনিলে কি হ'ল নহয় যদি পদুম পুখুৰী সাঁতুৰিব পাৰে তেতিয়া সেই প্ৰশান্ত মহাসাগৰ সাঁতুৰিব পাৰিব প্ৰতীকী কথা অকল লুইটাই নহয় ভূপেন্দ্ৰৰ পিছত লুইটাই মোক বিশালতা দিলে কিন্তু লুইটৰে পৰা মই আকৌ প্ৰশান্ত মহাসাগৰ সাঁতুৰি নাতি জীৱন এই যে পদুম পুখুৰীৰ পৰা গ'ল এই কথাখিনি ক'লে গতিকে তেতিয়াৰ পৰা লাহে 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 জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ মুখত সদায় বান্ধীহাটত কাজিয়া হয় তৰ্ক হয় টেবুল ধুকীয়া হয় জ্যোতিপ্ৰসাদে এটা কয় বিকাশ দুজনৰ চিন্তা ভাৱনা বেলেগ বেলেগ নহয় জ্যোতিপ্ৰসাদৰ চিন্তা হেৰি সেইবোৰে বোলে ভূপেন্দ্ৰৰ মগজুত ক্ৰিয়া কৰিছে গান শিকা নহ'ল কিন্তু বহুত কিবা কিবি শিকিলে মাৰ্ক্সৰ নাম শুনোতেই মাৰ্ক্সবাদ বা সাম্যবাদ এইবোৰ কি শুনিলে শুনি পেলাই মই এই কথাটো মোৰ দ্বন্দ্ব আছে বাৰু আজি কিমান ব্যাখ্যালৈ নাযাওঁ কিন্তু তেওঁ যেতিয়াই লিখিলে যে অগ্নি যোগাৰ ফিৰি যদি মই নতুন ভাৰত কৰিম সেইখিনি সময় কিন্তু নতুন ভাৰত ভাৰত স্বাধীন হ'ব আন্দোলন হৈ আছে ভাৰত স্বাধীনতা আন্দোলন এতিয়া অসম বংগ উৰিষ্যা এইটো লৈ পেলাই হোৱা নাই গোটেই ভাৰতবৰ্ষত জাগৰণ কৰিছে এতিয়া নতুন অসম কৰিম যে মই ভাৰত গ'লে বহুত আপুনি এটা ভুল জেগাটো ঘূৰাই লওক কি হয় এইটো নতুন ভাৰত নহয় নতুন অসম এতিয়া মই কৈছোঁ ভাৰত দিছে এইটো নতুন ভাৰতৰ সপোন আছে মোৰ ভাৰত হ'ব সাম্যৰ ভাৰত য'ত হিন্দু মুছলমান শিখ খ্ৰীষ্টান একেলগে থাকিব অস্পৃশ্যতা নাথাকিব গতিকে গীতি সাহিত্যৰ কথা কৈ আছে এটা গানৰ কথা ক'লে মোৰ বক্তৃতাটো শেষ কৰি দিব পাৰে এটা গানত চব সময় আছে
আচ্ছা মই আকৌ ৰিলেট কৰিছোঁ সেই লগত জুবিনে ক'লে যে আল্লাহ নাই ভগৱান নাই মোৰ কোনো জাতি নাই মই মুক্ত আচলতে জুবিনৰ কোৱা ষ্টাইলটো বেলেগ হয়তো তেনেকৈ কৈছে হেৰি মোৰ কোনো জাতি নাই মোৰ ধৰ্ম নাই কৈ আছে ভূপেন্দ্ৰই এটা কথা ক'লে হিন্দু মুছলিম শিখ খ্ৰীষ্টান পিছত দিছে মোৰ চুতীয়া কছাৰীয়া অন্তৰ ভেদি ভেদা ভেদাৰ প্ৰাচীন ভাঙি সাম্যৰ সৰগ ৰচি কমিউনিষ্টৰ সৰগ সাম্য মানে কমিউনিষ্ট সেই ক'লে এতিয়া এতিয়াই কৰিব সাম্যৰ সৰগ ৰচি ভূপেন্দ্ৰ যেনেকৈ স্পষ্ট ক'লে সাম্য সৰগ ৰচি ভেদাভেদ নাথাকিব জুবিনে সেইটো কৈ আছিলে পৰিৱৰ্তিত পৰিস্থিতিত পৰিৱৰ্তিত সময়ত সেই কথা কৈছে তেওঁ কোৱাৰ পদ্ধতিটো বেলেগ বেছিক কথাটো মই কাৰণে কৈছোঁ মই কিন্তু এইটো পঢ়া শুনা কৰিব ৰাতিপুৱাই নহয় মই কৈছোঁ আজি গাটো ভাল নাই মোৰ ডাঙৰ কথা সকলোকে কৈছে উপস্থিত নহয় এনেকুৱা হৈছে জুবিনৰ কাৰণে সময়ত আৱিষ্কাৰ কৰিব নোৱাৰিলে তাৰ অকণমান বেলেগ ধৰণৰ কাৰবাৰ দেখিলোঁ ভিতৰৰ জুবিনটো আৱিষ্কাৰ কৰিব নোৱাৰে এতিয়া গীতি সাহিত্যৰ কথা কওঁতে মাকো ঘূৰি আহিছোঁ ভূপেন্দ্ৰলৈ যে লাহে 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 ভূপেন্দ্ৰই তেজপুৰৰ পৰা ওলাই গ'ল সকলোলৈ আহিলে কটনৰ সময়ত হেৰি হৈছিলে বিশ্ব যুদ্ধ হৈ আছে পৰিৱেশ ভাল নহয় জুন মাছৰ ঘৰত সেনাবাহিনী আছে ব্ৰিটিছৰ আহি কটনত বোলে আবাই দেখিলে মাইক্ৰফোন দেখিলে জীৱনত প্ৰথম কটনৰ আহি তেজপুৰত থাকিলে মাইক্ৰফোন দেখাতে বোলে দেখিলে যে তাৰপিছত বেনাৰছত গুচি গ'ল বেনাৰস যাত্ৰাটো আৰু এটা বেলেগ ধৰণৰ যাত্ৰা আছিলে যে মদন মোহন মালব্য বা সৰ্বপল্লী ৰাধাকৃষ্ণ বাগা বাগা ভাৰতীয় সমাজৰ মানে যিবিলাক স্তৰবাদ মানে দুই লগ পালে তেওঁ কৈছে যে ভাৰতখন মই নতুন ভাৰতখন আৱিষ্কাৰ কৰিলোঁ তাৰপৰা মানে ভূপেনে সেই ভাৰতীয় নহ'ল ৰাধাকৃষ্ণ নহ'ল মালব্যও নহ'ল সেইটো ডাঙৰ কথা তেওঁ ভাৰত আৱিষ্কাৰ কৰিলে বেনাৰসত নোযোৱালৈ তেওঁ ভাৰতখন এৰি কিনে আকৌ সেইখিনি সময়তে তেওঁ ৰণতা স্কুল অফ পেইণ্টিঙত হেৰি এই যে কি কয় হেৰি তেওঁ পেইণ্টিং শিকিছিলে ছিষ্টেমেটিক পেইণ্টিং অলপ সময়তে সেইকাৰণে ভূপেন্দ্ৰই খুব য'তে বহি সেই কাগজ এখন পালে আঁকে ভূপেন্দ্ৰে পেইণ্টিং খুব ভাল ভূপেন্দ্ৰে কৈছিলে নহয় যদি মই যদি বিশ্বৰ মনালিছা যাবলৈ যাওঁ মই লোক হেৰি গ'ল পিছত গ'ল ছবি এখন উপভোগ কৰিবলৈ তাৰ ৰসাস্বাদন কৰিবলগীয়া হ'লে এই কালাৰ কম্বিনেশ্যন কালাৰ তাৰ ৰং সম্পৰ্কে প্ৰাথমিক জানিব সেইটো কিন্তু তেওঁ ভাৰতীয় হোৱাৰ ব্যৱস্থাটোৰ পৰা আকৌ ওলাই আমেৰিকা পালেগৈ কলম্বিয়া ইউনিভাৰ্চিটি তাত হাৱাৰ্ড ক্লাছ বা পালে গতিকে গৈ তাত লৈ গোটেই ইউৰোপ ফ্ৰেন্স জাৰ্মান ঘূৰিলে গোটেই ইউৰোপীয় সভ্যতা সংস্কৃতি পালে তাৰপৰা যেতিয়া ভূপেন্দ্ৰই দেখিলে ৰেল লাইনত শ্ৰমিকে কাম কৰা দেখিলে জাহাজৰ কাম মানুহৰ কাম শ্ৰম দিবি তাত দেখিছে পৃথিৱীখন সলনি হৈছে নতুন ধৰণ এতিয়া যদি কথা ইউৰোপলৈ গ'ল যোৱা হ'লে যদি কথা চিনেমা দেখিলে যিটো হয়তো ভাওনা ঘৰলৈকে ভালকৈ কৰিলেহেঁতেন যিটো কথা এইটো ৰাসখনকে ভাল কৰিলে মই লাহে লাহে ভাবোঁ এতিয়াও ৰাস ভাওনা ভাগৱত পাঠক মানুহ মত কিন্তু এই জ্যোতিপ্ৰসাদে কৈছে নহয় এইখিনি সম্পদ এইখিনি সংৰক্ষণ এইখিনি প্ৰদৰ্শন নহয় এইখিনি চৰ্চা নহয় এতিয়া চৰ্চা কৰিবলগীয়া হয় আজি আধুনিক যুগৰ চিনেমা নতুন চৰ্চা কৰিব লাগিব কিন্তু আমাক কৈছে পইচা পাতি দি দিছে চব কৰিছে চৰকাৰ ঘৰৰ পৰা ভাগৱত কৰি থাকিছে এইবিলাক চেগুৱেভাৰ কৰিব নালাগে এইবিলাক চাৰ্লি চেপলিন কৰিব নালাগে এইবিলাক তাৰমানে তোমালোকে বিশ্বনাথ পঢ়িব নালাগে জুবিনে কৈছে নহয় মই কিয় ভাগৱত কৰিম যদি পঢ়িব লাগে মই চাৰ্লি চেপলিন পঢ়িম চাৰ্লি চেপলিন এজন মানুহে চিনেমা কৰি গতিকে আমেৰিকা হিলাই দিছিলে সেই সময়ত সাম্ৰাজ্যবাদী আমেৰিকাৰ তেওঁ হেৰি কৰিছিলে হিলাই দিয়া বুলি কয় আজিকালি কৈছে মই চেগুৱেভাৰ পঢ়িছোঁ চাৰ্লি চেপলিন পঢ়িছোঁ গতিকে এতিয়া জুবিনে দেখিছে যে আমাক পিছলৈ লৈ যাব গোটেই একদম তেত্ৰাৰ যুগলৈ ৰামৰ যোৱা আৰু কৰা আৰু এইবিলাক হিন্দু পূজা কৰা এইটো কৰা মনু সংগীতা কৰা মহিলাক বাহিৰলৈ ওলাই দিব লাগিব অৰণি আহিব দিবা মহিলাক ৩ নম্বৰ ঠাইত ৰাখিবা আৰু ভূমি পূজা কৰি চব কৰিবা আইনষ্টাইনটো সেইটো কথা কোৱা নাছিল আৰ্কিমিডিছে সেইটো কথা কোৱা নাছিল বিজ্ঞান পঢ়িলোঁ বিজ্ঞান কৰিলোঁ ঘৰ দুৱাৰ কেনেকৈ বনাব লাগে সেইটোহে অৰ্থাৎ আমাক এখন পিছৰ পৃথিৱীলৈ লৈ যোৱা হৈছে এই কথাবিলাক ভূপেন্দ্ৰহঁতে দেখিছে যে একবিংশ শতিকা আহিবলৈ আৰু কি ৩ দশক নাই অনামিকা গোস্বামী আৰু প্ৰশান্ত দাসৰ জ্ঞান বা কথা কিয় কাৰণ এটা চিটুলকে হয় এটা মানে বাৰ গতিকে বিয়া হ'ব নোৱাৰিব এতিয়াও এঘৰীয়া কৰে আছে আমাৰ জামুগুৰি চতিয়া মই নামেই কৈ দিছোঁ বিয়া হ'ল যদি এঘৰীয়া আমাৰ পৰিয়ালটো আমাৰ গোসাঁই বামুণৰ পৰিয়ালটো আমি ইজনে পৰিয়ালত বেয়া কৰিছে তাতে এঘৰীয়া কৰিলে কি হয় কি কলিতা ছোৱালী বিয়া কৰিলে এতিয়া ষ্টিল নাও এতিয়া
ভূপেন দাই কৈছিল একবিংশ শতিকাত সেইটোৱে গীতি সাহিত্যৰ গণচেতনা যে আমি এটা সলনি কৰিব নোৱাৰোঁ। গতিকে এই কথাবিলাক ভূপেন দাই গীতি সাহিত্য কৈ গ'ল যে কুঁহিয়াৰ পৰা দি আমাক যি পেৰিছে এই চান পঢ়া ধৰ্মৰে বলত যে তেজপুৰত গান গাই থাকে এই গান ফিল্ডত আমিও তেতিয়া গান শুনিবলৈ যাওঁ। ভূপেন দাই গান গায়। ভূপেন দাই 12টাৰ পিছতে ষ্টেজত উঠে। ভূপেন দাই ষ্টেজত উঠিলে কি হয় মানে এনেকুৱা লাগে মই এনেকৈ কওঁ যে ষ্টেজটো মানে পোহৰ হৈ যায়, তাতে লাইটো অফ কৰি দিয়ে, এন্ধাৰ নহয় তাৰমানে। মই ইমান পৰ্যন্ত মানে ভূপেন দাই উঠিলে পোহৰ হৈ যায়। আৰু ভূপেন দাই কেতিয়াবা কি কয় ঠিক নাই। এইটো গানতে আকৌ কৈছে কিন্তু এয়া জেট যুগ, আধুনিক যুগ, আধুনিক শক্তিক দানৱৰ পৰা আনি মানৱৰ কামতে লগোৱাৰ যুগ। কিমান কথা কৈছে তেতিয়া 21 শতিকা হয় নেকি? আহিব, 3টা দশক আছে। আমি ভূপেন দাক লৈ কথা আলোচনা কৰোঁ। আমি মূৰ্তিটো কিমান ডাঙৰ হ'ব, চাকি কিমান জ্বলিব, ভূপেন দাৰ গানটো কেইহাজাৰ মানুহে গাব। মই খুব বেয়া পাওঁ, অত্যন্ত বেয়া পাওঁ। কিবা পেছে লিখিলেও লিখিব। এখন মনালিছাৰ ছবিয়ে পৃথিৱীখন যদি সলাই কৰিব পাৰে, ভূপেন দাৰ এটা গান বুকু হম কৰে শুনিলে হৈ যায়। তাৰমানে কথা হৈছে মই কৈ দিছোঁ যিবিলাকৰ ক্ৰিয়েটিভিটি নাই, যিবিলাকৰ আছে একো কৰিব নোৱাৰে, তেওঁলোকে এইবোৰেই কৰে। মই কওঁ, মই নকওঁ, মোক বুলি কয় মূৰ্তি নাযাওঁ, মই নাযাওঁ সাধাৰণতে। মই এতিয়া দেখিছোঁ জুবিন গাৰ্গৰ তাত দিছোঁ মানুহে একদম মই ক'বলৈ মহাভৈৰৱ জানে মানুহে চাকি জ্বলাই, তাত এতিয়া দেখিছোঁ চাকি 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 মন্দিৰ। জুবিনে নিজেই মন্দিৰ বেয়া পাইছে ধৰ্মলৈ চাকি, তাৰ মানসিকতাটো ক'ত আছে? গতিকে মই সেই কথাবোৰ দেখি দেখি ভাবোঁ যে মই কাৰণে কৈছোঁ আপুনি যিটো কাৰণে আমি পৃথিৱীখন ক'লৈ যাব লাগে। যদি কোৱা হৈছে ভাবিকালৰ কথা, ভাবিকাল, আৰু আমি গৈ আছোঁ টিকাল, 3টা কালত গতিকে এতিয়া কথাবিলাক হৈছে মই কৈছোঁ ভালকৈ কি কৈছোঁ যেতিয়া মই ক্ৰছ কাৰেণ্টৰ এঘৰ নামৰ ইণ্টাৰভিউ লৈছিলে এজন তাৰ তেওঁ ক্ৰছ কাৰেণ্টৰ তাত দিছে জুবিন গাৰ্গৰ ৰাজনৈতিক দৰ্শন আহি যায়। ৰাজনৈতিক দৰ্শন চিধা চিধি দিছে মানে মই ৰাজনীতি মানুহে MLA কিয় নহয় ইমান অধ্যয়ন কিয় নাই আপুনি ক'ব লাগিব। আপুনি এজন আৰ্টিষ্ট, শিল্পী, গান গাই বিভিন্ন বস্তু হ'ব পাইছে, আপুনি ক'ব লাগিব। তেতিয়া ক'লে নহয় মই অলপ হাঁহি হাঁহি কিবাকিবি কৈ জুবিনৰ বহুত বিল আছে একেলে জুবিনৰ জ্ঞান গাই ময়ো জ্ঞান দিওঁ। যেনেকৈ ৰবি ঠাকুৰৰ কবিতাত ময়ো কবিতা লিখোঁ, সেইটো মিল আছে। ৰবি ঠাকুৰৰ দাড়ি আছে, মোৰো দাড়ি আছে, অলপ ধেমালিকে কৈছে দেই। তাৰপিছতে ৰবি ঠাকুৰৰ কি কয় জুবিনৰ কণ্টেক্ট লেন্স আছে, কণ্টেক্ট লেন্স এবাৰ গিলাচত পানীত ভৰাই থ'ব লাগে, হাৰ্ড লেন্সৰ যুগত ভৰাই থ'ব লাগে। সেইবিলাক শুই আছে, বিজয় কৰিব পানী খাই দিলে কণ্টেক্ট মুখত পুচিকেইটা তেনেকুৱা এনেকুৱা। মই ইয়াৰ নিচিনা কণ্টেক্ট লৈ গ'লো, চব কৰিবলৈ গ'লোঁ, ঘূৰাই বেলেগ এটা কপালত তুমি মানুহৰ গাত হাত দিছোঁ, আহিব মোক মাৰিবলৈ বাকী বদমাছ মানুহে মাৰিব নালাগে হাত দিছোঁ, চব ভয়ংকৰ। তেতিয়া মই ক'বলগীয়া হ'ল যে মই লাইভ বা কোনে দেখোঁ বিভিন্ন হৈছে। জুবিনেও ক'লে যে মই বামুণৰ লগত নাই, মই বোলো সত্ৰৰ গোসাঁই লৈ মোৰ লগত নাই। সেই ক্ৰছ কাৰেণ্টত কৈ আছে, এইবিলাক বহুতে কৈছে দাদা আপুনি নাই বোলো কেলে মইনো ডাঙৰ বামুণ কিয় ল'ব লাগে, বামুণ বামুণ কিয় হ'ব লাগে, বামুণ কিয় হ'ব লাগে? আৰু বামুণ যদি হ'বই লাগে লগুণ ল'বই লাগে, লগুণটো বুলি ল'লে ভাল বামুণ লগাতে লগুণ ভাল যে চবেই ল'ব লাগে, বামুণ নবামুণ হিন্দু মুছলমান চবেই ল'ব লাগে। মই যে মাছখন পিন্ধো সেই পিন্ধিবৰ কাৰণে মাছখন পিন্ধিব লাগে, সেইটো অকল বামুণে নিপিন্ধে নহয়। কভিডৰ সময়ত হস্পিটেলত চব গৈছে, সেইখিনি সময়ত মন্দিৰ মছজিদ চব বন্ধ। কভিডৰ সময়ত একমাত্ৰ মই চেলেঞ্জ কৰিলোঁ, এতিয়া দেখোন মন্দিৰ মছজিদ চব তলা বন্ধ হ'ল, এতিয়া দেখোন চব ওলাই গ'ল, গীৰ্জাও বন্ধ, এতিয়া চব দেখোন হস্পিটেল। আল্টিমেট দেট ইজ দ্য ফেক্ট চাইন্স চাইণ্টিফিক। ভূপেন দাৰ খুব মডাৰ্ণ আছিল। আজি ক'লে মানুহে পাবা ভূপেনে কোনোদিন কামাখ্যাক বহাবলৈ দিবলৈ যোৱা নাই, কামাখ্যাত হেৰি কৰিবলৈ যোৱা নাই, মই জনা কামাখ্যাৰ গানো লিখা নাই। ভূপেনে গান চবকে লিখিছে, কিন্তু শাক্ত ধৰ্ম এই পুৰণি প্ৰাচীন হেৰি লৈ পেলাই মই কৈছোঁ আপোনালোকে চাব ভূপেনে কামাখ্যাক গান লিখা নাই, কিন্তু পৰ্বত পাহাৰ কাৰ্বি আংলং বা হেৰি বা বিভিন্ন ধৰণৰ ওপৰত ব্ৰহ্মপুত্ৰৰ ওপৰত গান লিখিছে। জ্যোতিপ্ৰসাদ বিশ্বনাথে সত্ৰলৈ গুৰুগড়লৈ যোৱা নাই, কাৰণ জ্যোতিপ্ৰসাদ গৈছে বৰদোৱাত হেৰি চাবৰ কাৰণে, আৰ্কিটেকচাৰ চাবৰ কাৰণে গৈছিলে। তাৰ তেতিয়া মিল পাইছিলে, সেইটো শংকৰদেৱৰ যিটো আৰ্কিটেকচাৰ সেই সময়ত স্থাপত্য এইবোৰ চাবলৈ গৈছে, মূৰ লোৱাবলৈ যোৱা নাই। সেইবোৰ কথা ক'লে এতিয়া দিগদাৰ হ'ব বুলি মই কওঁ, দিগদাৰ মোৰ ঘৰত দণ্ড হৈছিলে, দণ্ড হৈছিলে। মই যে ক'লা মোৰতো ঘৰ সংসাৰ চাকৰি সামাজিক অনুষ্ঠান ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিছোঁ, মোৰতো একো সমস্যা হোৱা নাই। মই এতিয়া বয়সটো নকওঁ, খালি মনীষা বয়স গম পালে ঘৰতে মোৰ এইটো বয়সলৈকে এবাৰ বসন্ত কৰি দিছোঁ, মোৰ লঘুণা গান কোনো প্ৰব্লেম হোৱা নাই।
মই ভাবিছিলোঁ লঘুণৰ বিকল্প চিন্তা কৰিব লাগে এতিয়া গতিকে এইটো কথা লিখালৈকে বামুণ সমাজে মোৰ বিৰুদ্ধে বহুত কিবাকিবিও কৰিছিলে কিন্তু আমি গতিকে কিছুমান কথা আমি খুব জুবিনৰ পৰা শিকিছোঁ ভূপেন্দ্ৰৰ পৰা শিকিছোঁ জুবিনক মই এইকাৰণে একেলগে কৈছোঁ নিজৰ দুটা জনাবৰ মানুহ দেই জন্মাই কয় দুটা বেলেগ বেলেগ কিন্তু হ'লেও সাংঘাতিক ধৰণৰ তেওঁলোকৰ এটা পৰিৱৰ্তনকামী ৰূপান্তৰকামী চিন্তা আছিলে হয়তো জুবিনৰ ফাংচন ডান্সৰবিলাক তাই দুটা বহি দুটা জকলাত লগাইছে ক'ৰবাত কিবা কিবি কৈ আছে এইবোৰ দেখি সি এনেকুৱা লাগিছে ভাবৰ হাত কি আছে ফৰ্মেলিটিজ ভাঙি দিয়া প্ৰশ্ন আছে ন' ফৰ্মেল হেৰি সি যেতিয়া কৈ আছে হেৰি কথাটো ভূপেন্দ্ৰৰ প্ৰসংগত এটা ইণ্টাৰভিউ কৰি চাব দেই মোক একদম বহুত মানে হেৰি পেলাই দিছে প্ৰথমতে সুধিলে এজন ইণ্টাৰভিউ তেতিয়া মোক খুব ইণ্টাৰভিউ চাই আছে মই প্ৰায় চাই থাকোঁ গোটেই জুবিনক তাতেই বিচাৰি পাওঁতে খুব গহীনকৈ কৈ আছে সেই নহয় তোমাক ভূপেন্দ্ৰৰ লগত যে তুলনা কৰে তুমি কেনেকুৱা ভূপেন্দ্ৰৰ লগত তুলনা কৰি কেনেকুৱা পোৱা ৰজা এজনেই থাকে সিংহাসন এখনেই ভূপেন্দ্ৰ ৰজা এখন সিংহাসন ভূপেন্দ্ৰ বহিব মোক চাকৰি কিমান বৰ কি কৈ আছে বেয়া পাওঁ বুলি কয় বেয়া পাওঁ তাৰপিছত কৈছে এতিয়া আছে বৰ বেয়া পোৱা নাই সৰল যে কৈছে নাহিছে সেইটো কৈ আছে দেই তাৰপিছত কৈ আছে তুমি হ'লে বয়ামিয়ান টাইপ ঘূৰি ফুৰা ভূপেন্দ্ৰও বয়ামিয়ান টাইপ কাৰণটো কি বাৰু ভূপেন্দ্ৰই বিশ্বনাথক অনুসৰণ কৰিছে ময়ো কওঁ তৎক্ষণাত কিন্তু সেই প্ৰশ্ন সুধি মেলি মাতি নিয়া নাই কিয় আজি বিশ্বনাথৰ নাম বাৰে বাৰে কৈছে আৰু বহুতৰ কথা ক'ব পাৰিলে হয় সেই এটা কথা আটাইতকৈ ডাঙৰ প্ৰশ্নটো শেষত কৰিলে যে হেৰি এই বিশ্বনাথৰ বিশ্ববৰণ্য বুলি কয় বিশ্বৰত্ন বুলি কয় আন্তঃৰাষ্ট্ৰীয় কেকে সম্পন্ন কয় তুমি কি কোৱা কিন্তু মোৰ নিজৰ মনৰ কথাটো কৈছোঁ মই যে বন্দিত কিতাপখন কৰিছোঁ সেইখন প্ৰথমতে ইনাগুৰেশ্যনৰ কাৰণে মানুহ বিচাৰি পোৱা নাই চবেই অলপ দ্বিধাগ্ৰস্ত হ'ল হোমেন বাবাই ক'লোঁ যে ছাৰ আপুনি কৰিব দিব ছাৰ বুলি মাত্ৰ চবেই তুমি কিতাপখন মোক দিবা মই পঢ়িছা কি আছে মই নাজানো নহয় তুমি কিয় বা ভূপেন দাক কেনেকৈ কৈছা মই কিতাপখন দিলোঁ দিয়াৰ পিছত ফোন কৰিলে যে মই কৰিম গধূলি আকৌ এটা প্ৰশান্ত ৰাজগড়ে আমাৰ অসমত কাম কৰে প্ৰশান্ত ৰাজগড়ে দাদা এটা কথাতে হোমেন গায়ে মাতি কি কৈছিল গোস্বামী বুলি কম সাহস নহয় দেই এনেকুৱা এখন কিতাপ লিখিবলৈ সাহস লাগিব সেইটো কৈছিল কিতাপখন মই হেৰি কৰিম কিন্তু গোস্বামী ডাঙৰ কাম এটা কৈছে নহয় ইমাৰ্জেঞ্চি পিৰিয়ডত মোকতো ৰেহাই দিয়া নাই ইমাৰ্জেঞ্চি পিৰিয়ডত তাৰমানে মানে হোমেন বৰগোহাঁইৰ পৰা আৰম্ভ কৰি বৌদ্ধিকতা বহুত মানুহে কিন্তু হিলিছে ইন্দিৰা গান্ধীৰ সময়ত মোৰ ধোৱাইছে বুলি ক'ব পাৰি এই কথাটো মই লিখি দিওঁ মই কৈছে যে মোকোতো ৰেহাই দিয়া নাই মই বোলে এটা কথা আহিছে টাইম ইংৰাজীতে কৈছে যে টাইম উইল জাজ আল্টিমেটলি দি জাজমেণ্ট উইল গিভেন বাই টাইম মানুহৰ জীৱনত আজি মই কি কৈছোঁ আপুনি কি কৰিছে আমি যিমান গাই গাই নাথাকোঁ যিমান কিবাকৈ ৰত্ন নাপাওঁ আল্টিমেট দিছ ইজ এ টাইম সময় নহয় আৰু মূল্যায়ন সেই ক'লে যে মই যাম তাৰপিছত মই মাৰুতি গাড়ীখন লৈ মোৰ মাৰুতি কাৰখন আছে মই লৈ আহিছোঁ তেতিয়া মতে কৈছে ইজি ৰত্ন যে কয় হয় জানো পৃথিৱীৰ 200খন দেশ আছে ঠিক আছে ভূপেন নায়কৰ ৰাছিয়া চিনি পায় আমেৰিকা চিনি পায় লণ্ডনত চিনি পায় জাপানত চিনি পায় কিন্তু 200খন ৰাষ্ট্ৰই চিনি পায় হয়নে বাৰু আন্তঃৰাষ্ট্ৰীয় এনেকুৱা কথাবিলাক পাতি আহিব নিগেটিভ কথা কোৱা নাই তেখেতে মনত ফুটনি কৈ আছে কিন্তু এতিয়া অৱশ্যে আন্তঃৰাষ্ট্ৰীয় কয় কাৰণ ইউটিউবৰ জ্ঞান দিলে 8 লাখ মানুহ একেলগে একেদিনাই চায় এক ঘণ্টা আন্তঃৰাষ্ট্ৰীয় হৈ যায় ইউটিউবৰ জ্ঞান দিলে আহিলোঁ এতিয়া 5 বছৰ হৈ গ'ল ধুনীয়াকৈ বিজনেছ কাগজে পত্ৰ ধুনীয়াকৈ ওলাইছে অলপ ভয়কৈ আছে কিন্তু কিতাপখন আমি গ্ৰহণ কৰিম আৰু সেই কিতাপখনে মোক মানে এটা একচেপ্ট হৈ গ'ল যে বহুত গৱেষণা ছাত্ৰ ছাত্ৰী আহিলে যে বোলে চন্দ্ৰৰ এটা চাইড দেখিছে এইটো চাইড দেখা নাই এই চাইড বেয়া নহয় মই কোৱা নাই যে ভূপেন্দ্ৰ বেলেগ হেৰি কৰে আচলতে ভূপেন্দ্ৰৰ জীৱনৰ যি দণ্ডবিলাক আছিল বিভিন্ন সময় সেই অন্তৰ্তন্ত্ৰৰ লগত যেনেকৈ গণতন্ত্ৰত আছিল ভালকৈ কাম কৰি আছিলে গণতন্ত্ৰ ভাগি গ'ল কলকাতাত গৈ অকলশৰীয়া হ'ল বহুত ধৰণৰ তনাও জোৰা আছিলে আটাইতকৈ পপুলাৰ মানুহ হ'ল পপুলাৰিটিটো বৰ ডেঞ্জাৰাছ বস্তু জনপ্ৰিয় গতিকে ভূপেন্দ্ৰৰ বহুত ডাইলেমাত পৰিছিলে সেই সময়ত আৰু ভাই গাইড আছিলে ভূপেন্দ্ৰ সেই সময়ত এনেকুৱা কিছুমান ঘটনা মই এনালাইচিছ কৰিছোঁ ছ'চিঅ' পলিটিকেল এটা আছে আচ্ছা তাৰপিছতে যেতিয়া জুবিনে ক'লে এতিয়া মই সেই কথাখিনি মাজতে ভাবি পেলাই জুবিনে কি ক'লে আহি আকৌ ঘূৰি আহিছোঁ জুবিনে ক'লে হেৰি অফক'ৰ্চ ভূপেন্দ্ৰক ক'ব পাৰে কেনেকৈ ক'ব পাৰে ভূপেন্দ্ৰ নিচিনা প্ৰগ্ৰেছিভ ৰাইটাৰ প্ৰগ্ৰেছিভ থিংকিং প্ৰগ্ৰেছিভ লিৰিচিষ্ট এনেকুৱা কিমান আছে আমাৰতো বম্বেখনতো মহম্মদ ৰফি কিছু কিমান এইবিলাকতো প্ৰগ্ৰেছিভ ভাল ভূপেন্দ্ৰটো নহয় কি
আনকি প্ৰগ্ৰেছিভ মানে ছিংগাৰ বা আৰ্টিষ্ট বুলি ক'লে আমি কাক জানো? পিট ছিগাৰ, জন লেনন, বব ডিলানে হেৰি পাইছে নোবেল বঁটা পালে। যে আঙুলিমূৰত লিখিবৰ মাজত বব ডিলানে কৈ গৈছে ইণ্ডিয়াত একজন এনেকুৱা আছে ভূপেন হাজৰিকা। বব ডিলানে কৈছে, মই লক্ষ্য কৰা চবেই বব ডিলানে কৈছে, কিন্তু ভূপেন্দ্ৰ নাম কৈছে। তাৰমানে ভূপেন্দ্ৰ আঙুলিমূৰত লিখিব প্ৰগ্ৰেছিভ কিয় নহ'ব তেওঁ পৃথিৱীৰ ভিতৰত? এইটো জুবিনে কোৱা কথা দেই, জুবিনে এনালাইচিছ আৰু পৰ্যবেক্ষণ। মই তেতিয়া আপোনাৰ মনটো হোমেন বৰগোহাঞিৰ কথা এনেকুৱা সিদ্ধান্তত আহিব পৰা নাই, আমিও কনফিউজ আছিলোঁ। জুবিনে বুজি নহয়, তেওঁ চাগে প্ৰগ্ৰেছিভ ৰাইটাৰটো ডিফাৰেঞ্চিয়েট কৰিছে, পাৰ্থক্য কৰিছে ভূপেন্দ্ৰই। এই কথাবিলাক লাহে লাহে মই চিন্তা কৰা আৰম্ভ কৰিলোঁ। আৰু এটা কথা এবাৰ ভূপেন্দ্ৰৰ প্ৰশ্নতে, ভূপেন্দ্ৰই সম্পৰ্ক লিখিছে যে ভূপেন্দ্ৰই কলম্বিয়াৰ পৰা আহিলে, গুৱাহাটীত আহিলে, ইউনিভাৰ্চিটিৰ পৰা গুচি গ'ল, IPTত আহি ভূপেন্দ্ৰ কমিউনিষ্ট পাৰ্টিৰ মেম্বাৰ আছিলে আৰু IPTৰো মেম্বাৰ নাছিলে। কিন্তু ভূপেন্দ্ৰ গণতন্ত্ৰ হেমন্ত দাই লিড কৰিব নোৱাৰা অৱস্থা আছিল। 53 যেতিয়া বিপেখন পাতিছিলে, তেতিয়া সলিল চৌধুৰী আহিছে, দেৱব্ৰত বিশ্বাস আহিছে, কুমৰ শেখ আহিছে, আহিছে গতিকে বলদাস চাহানী, এই মানুহবিলাক কেনেকৈ আহিলে IPTৰ? এইবিলাক গোটেই মানুহখিনিক আহি সেই হেৰিটো কিয় কোনে দিলে? হেমন্ত দিলে। গতিকে সেই ধৰণৰ কথা। আৰু সেইটো কাৰণে পিছত মুম্বাইলৈ গৈছে। ভূপেন্দ্ৰ ইণ্টাৰভিউ জীৱনৰ দিশবাণীত কৈ আছে যে মই যে মুম্বাইত মোক লৈ গ'ল হেমন্ত কুমাৰে, লতাজীৰ ওচৰত চিনাকি কৰিবলৈ দিলে। লতাজীয়ে ক'লে তোমাৰ মানুহটো যিমান সৰু সেইটো বহুত ডাঙৰ। আজি লতাজীয়ে কেনেকৈ দিলে? आपको कैसा मालूम पड़ा? এনেকুৱা আৰু মোক সদায় बताया, বলদাস চাহানীয়ে बताया, হেমন্ত কুমাৰে बताया যে অসমত এনেকুৱা এজন মানুহ আছে ভূপেন হাজৰিকা। গতিকে ভূপেন হাজৰিকাৰ জীৱনত IPT এইখিনি আনিছিলে। এইখিনি সময়তে তেওঁ গণচেতনাৰ গান বুলি ক'লে বৰ মানুহৰ দোলা, নামি অহা সুন্দৰ এখানা ফিল্ম বিৰল, ৰ'দ পোৱাৰ কাৰণে মাটি মানুহ কাজ, লুইতত ওলালে ভটুঙাই শুয়ো। গতিকে এই যে গানখিনি, যিখিনি গান মণি মুকুতা পাখৰুৱা গান, গতিকে এই এটা ধাৰণা তাৰপিছত গুচি গ'ল। কিন্তু এটা সময়ত মই মাজতে আৰু ইমান দীঘলীয়া লাগিব, কিন্তু যেতিয়া আমি 80 দশকৰ জনসাংস্কৃতিক পৰিষদ, সেইটোৱে হয়তো শেষ কৰিম, পৰিষদ গঠন কৰিলোঁ। জনসাংস্কৃতিক পৰিষদ গঠন কৰাৰ সময়ত এটা সময় আহিছিলে যে অসমৰ পৰিৱেশটো খুব বেয়া আছিলে। আপুনি জানে আন্দোলন চলি আছে, আপুনি যাব আছে, যাওক আপুনি অহাৰ কাৰণে ধন্যবাদ। যাওক আপুনি আহিলে গৈ হ'ব, মই এইখিনি কথা ইমান আপোনাৰ কাৰণে ইমান দৰকাৰ নহয়। কি হ'ল অসমতো জনে এইফালে গণহত্যা, হিংসা, সাম্প্ৰদায়িক সম্পৰ্ক, হিন্দু মুছলমান বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী। সেই সময়ত আমি হেৰি কৰিলোঁ, জনসাংস্কৃতিক পৰিষদ গঠন কৰিছিলোঁ। জনসাংস্কৃতিক পৰিষদ গঠন কৰোঁতে কি হয়, সভাপতি সম্পাদক কাক পাতিব? আগতে আমি এখন পাতোঁতে দেখা যায় শংকৰ শইকীয়া সভাপতি হ'ব, আমি ছেক্ৰেটাৰী হ'ব। যে আমি সভা সম্পাদকলৈকে পাতিলোঁ, ৰাজকীয় সভাপতিলৈকে পাতিলোঁ, কিন্তু সভাপতি পতা নাই। আমাৰ এটা ইচ্ছা যে ভূপেন হাজৰিকা কিছু কৰিব সভাপতি পাতিব। এজনে ক'লে যে ভূপেন হাজৰিকা সভাপতি কেনেকৈ হ'ব? সেইটো হেৰি নহয়, সভাপতি তেওঁ কোনো অনুষ্ঠানত কাহানিও সদস্যই হ'ব পৰা নাই, সভাপতি কেনেকৈ? আজি জানিব দৰকাৰ। আপোনাৰ সীমিত মানুহ হ'লেও সীমিত মানুহখিনি জানিলোঁ, 10জনকে জানিব কথা। আজি বাইদেউ কৈ শেষ কৰিম। তেতিয়া হেমাংগৰাই কৈছিলে যে ভূপেনক তেওঁলোকে বান্ধি ৰাখিব পাৰিলে জানো? ভূপেন দাক না ঘৰৰ পৰিয়ালে বান্ধি ৰাখিব পাৰিলে, না সংসাৰে প্ৰিয়ভাৱে বান্ধি ৰাখিব পাৰিলে, না ভূপেন হাজৰিকাই ইউনিভাৰ্চিটিয়ে বান্ধি ৰাখিব পাৰিলে, না গণনাট্য আন্দোলনে বান্ধি ৰাখিব পাৰিলে। ভূপেন দাক কোনেও বান্ধি ৰাখিব নোৱাৰে। তোমালোকে কেনেকৈ বান্ধি ৰাখিব? তেতিয়া ক'লো চাওঁ, একেবাৰেতো নহয়, এটা পৰিয়ালক একে বান্ধোন কামনা নহয়তো। এই 10টা ল'ৰা ছোৱালীলৈকে বহুত দায়িত্ব লৈছিল। তাৰপিছত তেওঁ ইউনিভাৰ্চিটি সেই চিলিকা বলিউডৰ পৰা গান লিখি দি থৈ গৈছিল। যেনেকৈ প্ৰিয়মৰ লগত 13 বছৰ কৈছে সন্তান জন্ম হৈছে, প্ৰিয়ম কিয় গুচি গ'ল সেইবোৰ কাহিনী কৰি দীঘলীয়া হ'ব। সেই এটা। তাৰপিছত গণনাট্য জগত যিখিনি কৰিলে বহুত কৰিলে, কিয় নালাগে? তাৰপিছতে আমি ক'লোঁ, ভূপেন্দ্ৰক ক'লোঁ যে পৰিস্থিতি খুব বেয়া। ভূপেন্দ্ৰে ক'লে পৰিস্থিতি খুব বেয়া। মই খুব লজ্জিত, মানে বেংগলত মোক লিখিব পৰা হৈছোঁ। এনেকুৱা ঘটনা হৈছে যে মোৰ আমাৰ প্ৰতিনিধিখন বন্ধ হৈ গ'ল। এইবোৰ এটা কাহিনী চেপ্টাৰ দেই, মোৰ নতুন কিতাপখন দিছোঁ। ভূপেন্দ্ৰে আমাৰ প্ৰতি 18 বছৰ চলাইছিলে। অসম আন্দোলন আমাৰ প্ৰতি ভূত হয়। অমলেন্দু গুহৰ লেখাৰ ওপৰত কমিউনিষ্ট, তাতে বঙালী অমলেন্দু গুহ, আমি পণ্ডিত গৱেষক অমলেন্দু গুহ,
অসমান্য অমূল্য মই আটাইতকৈ ডাঙৰ এনেমি মানে অসমীয়া মানুহৰ গতিকে অমলজ্যোতি গুৰুৱে লেখা প্ৰকাশ কৰিছে কিবা গাঁৱত দেখুৱাই আমাৰ প্ৰতিনিধি বন্ধত টোপোলাবিলাক আহে আকৌ ঘূৰি ঘূৰি যায় যাওঁতে 20,000 টকা অনুপ্ৰকাশ কেষ্টৰ লোকচান হৈছে 20,000 টকা তেওঁ অনুপ্ৰকাশ কেষ্টৰ ক'লে যে ভূপেন দাইটো হ'ব নোৱাৰে আমরা এটা সম্ভৱভাৱে নাই যি ভূপেন দাই গান গাই অসম আন্দোলনক আহুতি দিছিলে ঘিউ দিছিলে এই যে জ্বলিছে কি হ'ব আজি ব্ৰহ্মপুত্ৰ প্ৰবাহ তেওঁলোকে আহুতিটো আগবঢ়াই দিছিলে আজি কি হ'ব আপুনি ক'লে অম্বিকা গিৰি আছে ৰৌদ্ৰ আছে অম্বি হেৰি আছে জ্যোতিপ্ৰসাদ আছে চব সকলোমত বিদু প্ৰগৰ নগেন সংগ্ৰামৰ মাজত কোনোবাটো অম্বিকাৰী কোনোবাটো হেৰি চব দেখা পালে আমি ধৰিলোঁ নহয় পৰিস্থিতি খুব বেয়া আপুনি সভাপতি দায়িত্ব লওক আমি অসমলৈ যাব লাগে হ'ব দিয়া মোক শিকাই বুজাই লোবা চাওকচোন মোক শিকাই বুজাই লোবা হ'ল সভাপতি মই চমুকে কৈছোঁ তাৰপিছতে জুয়ে পোৱাত ৰাখি হৈছে না নেলিত হাজাৰ হাজাৰ এতিয়া নেলি কোটি কোটি আজি ওলনে লিয়ে বহে কিয় ওলাব এইটো ছাত্ৰ আছে কিমান মানুহ বিচাৰি মানুহ মাৰি কাটি মাটি ওলাই গহপুৰে যাব নোৱাৰি বড়ো হেৰিৰ মাজত কাটাকাটি মৰা কৰিব ওদালগুৰি যাব কোকৰাঝাৰ যাব নোৱাৰি কিন্তু হাজোৰা যাব নোৱাৰি উত্তৰ কামৰূপত যাব নোৱাৰি আমি গ'লো ভূপেন দাক লৈ ভূপেন দাই গৈ যেতিয়া মানুহৰ মাজলৈ যায় আদৰি কৰি চাবলৈ তেতিয়া হিন্দু মুছলমান জাতি জনজাতি কাজিয়া টনাজৰা ঘৰৰ জুই পাহৰি গ'লো তেতিয়া মই বিশেষকৈ 60 চনৰ ভাষা আন্দোলনৰ সময়ত বিমলা প্ৰসাদ চলিয়াই যে বিশ্বাস আছেও মই হাত দাঙি দিছোঁ মই নোৱাৰিম আপোনালোকে কিবা কৰক হেমন্ত বিশ্বৰ মই বাঙালী মানুহ বাঙালী অসমীয়া কাজিয়া মই ক'লে মোক কোনে হাঁহি দিব ভূপেন থাকিলে এইটো একটু আলাদা কথা এনেকৈ কৈছে ভূপেনক মাতি দিয়ে ভূপেনক টেলিগ্ৰাম দিলে ভূপেনক টেলিগ্ৰাম দিয়াৰ পাছতে টেলিগ্ৰামৰ ভিতৰতে গুচি আহিলে মই মাজতে ভাবোঁ ভূপেনে নহাগৈও পাৰিলেহেঁতেন ভূপেন দাই মইতো গৈ কি কৰিম মইতো অসম এৰি থৈ আহিছোঁ এখন টেলিগ্ৰামত ভূপেন দাই আছে শ্বিলং পাইছে এই ভূপেন হাজৰিকাৰ হেৰিয়ে এই হেমাংগদাৰ যিটো মিছিল উলিয়ালে লেট আছ মিট টুগেডাৰ ট্ৰুথ যিটো উলিয়ালে মিছিল এই মিছিলটো ঠাণ্ডা দেশ ৰাজ্যসকলে শান্তি আনি কৰে গতিকে মই দেখা যায় সংকট কালত এজনে মানুহ ভূপেন হাজৰিকা ভূপেন হাজৰিকা এতিয়া ভূপেন হাজৰিকাৰ সময় এইজন কথা বুজাব মূল্যায়ন নহয় কিন্তু মই প্ৰভাৱ যে আপুনি ভূপেনে ইমান ভাল পায় ইমান ভক্তি কৰে আপুনি ভূপেন দাক বন নিৰ্ণিত বুলি কিয় কৰে ভূপেনে জীয়াই আছে আছোঁ প্ৰতিমূৰ্তিৰ তলত থাকি জ্বলি আছে ভূপেন দাক কামনা কৰি মানুহ ভোগ কৰিলে গৰৈ মাছ পিটিকা ৰঙালাও ভাজি নিয়ে আছে কমল বুলি সিহঁতে মই লিখি দিছোঁ নিৰ্ণিত কিন্তু মোৰ নিচিনা মানে ইমান মানে কি বোলে চপত কৈছোঁ কি কয় চকুচৰা মানে হেৰিটোৱে মানুহ কোনো কিন্তু মই ক'লোঁ যে ভূপেন দাৰ জীৱনকাল যে নিলিখোঁ ইটো পিছত লিখিলে মানুহক ৰেহাই নিদিব আৰু মই ভূপেন দাৰ বিষয়ে যদি নিলিখোঁ এটা জুবিন গাৰ্গে মোক ৰেহাই নিদিব যে ডাঙৰক দেখিলে নিলা সৰুক দেখিলে কিলা কি কয় নানি যদি কিলা ভূপেন হাজৰিকা লিখা নাই ভূপেন দাই কৈছিলে যে কাটি হিন্দু মুছলমান শিখ খ্ৰীষ্টানৰ অন্তৰ্ভুক্তি হ'ব ভেদাভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰ্বলে চেম নতুন তুমি হিন্দু মুছলমানৰ খেল খেলি থকা সেই ৰাজনৈতিক দলৰ তুমি 5টকীয়া টিকেট নিৰ্বাচন থাকিলা সেই প্ৰশ্ন আছে তেতিয়া যে পুতিন কাকতত দেখিছে যে প্ৰশান্ত মহাসাগৰৰ প্ৰতিদ্বন্দ্ব মই পিটন দিলোঁ মই অলপ জেহাদী হ'লোঁ কিছুমান ক্ষেত্ৰত মই থাকোঁ সাধাৰণভাৱে হেৰি মেণ্টেলি ফিজিকেল কি কয় চিন্তাৰ ফালৰ পৰা মই জেহাদী মই আমাৰ ওলালোঁ মোক বহুত বেয়া পায় মানে মাছুল কৰা সেইকাৰণে কৈছোঁ আৰু মই বেয়া হ'লে আপুনি ভূপেনক নিৰ্ণিত হয় আপুনি কওকচোন নিৰ্ণিত নহয় বিষ্ণুৰাভাক যেতিয়া নি পেলাই ভৰাই দিছিলে চিধা যেতিয়া মই কঁকালত বান্ধি তেতিয়া গণপ্ৰভা ঢুকাল মহিলা অহা নাই দুৱাৰটোক চাবলৈও কাকো দায়িত্ব দিবলৈ অসমত খিৰিকীয়া আহোঁতে কৈছে এই মোৰ তোমালোকে চাবা ল'ৰা ছোৱালী দুটা মই এৰি থৈ আহিলোঁ 6 মাহ যুদ্ধ শেষ হ'ল যুদ্ধ চীন যুদ্ধ তাৰপিছত 7 মাহ বিষ্ণুৰাভা জেলত আৰু ভূপেন হাজৰিকা কবৰজনৰ মৃত্যু হ'ল ধ্যান গাই আছে আৰু বিষ্ণুৰাভা কৈছে গভৰ্ণমেণ্ট খবৰ লোৱা তোমাৰ গুৰু হয় তোমাক আঙুলিত ধৰি সেই সময়ত লৈ গৈছিল আৰু তুমি কবৰজনৰ মৃত্যু হ'ল নিশ্চয় নৰৰক্তটো পৰ ৰাজ্যলৈ বুলি কৈছিল গালি পাইছিল দুখন যুদ্ধৰ মানে যুদ্ধ লাগিছে গতিকে তুমি অকলে গালি পাৰিলে নহ'ব গতিকে এই ধৰণৰ কথা বতৰাবোৰ মই খুব এনালাইচিছ কৰি মেলি শেষত মই লিখিলোঁ যুক্তিসহ তথ্যপাতিসহ ভূপেন দাই কৈছে আমাৰ প্ৰতিনিধিত তেওঁ স্বীকাৰ কৰিলে যে মোৰ ভুল দিছিল দুখন দেশৰ ভুল আছে দুখন দেশৰ ভুল
এনেকুৱা কথাৰ কাৰণে সেই সময়ত এনালাইচিছ কৰিছোঁ। কিন্তু তথাপিও কওঁ ভূপেন হাজৰিকাৰ বিহু ব্ৰহ্মপুত্ৰৰ দৰে বীজ বিহু বি ফৰ বিহু, বি ফৰ ব্ৰহ্মপুত্ৰ, বি ফৰ ভূপেন হাজৰিকা অতুলনীয় অতুলনীয়। গতিকে আমাৰ কথা হ'ল ইতিবাচক বুলি লৈ জাতিৰ সংকটকাল সাম্প্ৰদায়িক বিভাজনৰ সময়ত বিভিন্ন অঞ্চলত দেখা দিব পাৰে ভাল যে মোৰ জাতি নাই ধৰ্ম নাই, এই সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে আমি থিয় দিব লাগিব। আৰু এতিয়া গোসাঁই মানুহ কলিতা কোনো লাভ নাই। গতিকে এনেকুৱা কিছুমান কথাত কৈ গৈছিল মানুহ সেইকাৰণে আহিছিল। আৰু আমি অকল ভাগৱত কৰিলে ন চিয়া ব্যৱহাৰ কৰিব লাগিব, চিয়া ব্যৱহাৰ কৰিব লাগিব, আমি আইনষ্টাইনিক কৰিব লাগিব কৰিব লাগিব। এনেকুৱা বহুত কথা বতৰা আছে। আজি মোৰ চেনেলখন সাহিত্য এইখিনি ক'বলৈ সুবিধা দিলে আপোনালোকে ইমান একাগ্ৰতাৰে শুনিবলগীয়া হয় নহয় মানে তেনেকৈ শুনি আছে। মই সেইকাৰণে ভালো লাগিছে এই কথাখিনি যদি সঁচাকৈ মই আঁতৰে কৈছোঁ হেৰিকে কৈছোঁ মই এই কথাখিনি আপোনালোকে নিজৰ ল'ৰা ছোৱালীক ক'ব পাৰিব। এতিয়া মাক বাপেকবিলাকে অভিভাৱক যদি যাম অভিভাৱকসকলৰ ওপৰত ল'ৰা ছোৱালী অভিযোগ বহুত নিৰ্ভৰ কৰিছোঁ। যিবিলাক যিদিনা সাক্ষাৎকাৰ কৈ দিলোঁ পুৰা কওঁতে সেই ল'ৰা ছোৱালীবিলাকৰ মাক বাপেক নাই। ৰবি কিমান আপুনি ইমান সিমানে বেয়াকৈ কৰি দিলা বোলে কোনো ল'ৰা ছোৱালীবিলাক মাক বাপেক নাই। এতিয়া মোৰ ছোৱালীজনী ওলাই গ'লে ল'ৰাটোৱে কি পিন্ধিব কি গাব এতিয়াও যদি বাহিৰত থাকে মাকক নকৈ থাকে কাপোৰ নিপিন্ধে। গানটো গাবৰ সময়ত কেতিয়া এতিয়া মই গান গাবলৈ চিন্তা কৰিছোঁ কোনটো গান আৰম্ভ কৰিবা। মই কোনো চিটুৱেশ্যন সলনি হ'লে জেগা আছে গানটো সলনি হ'ব কোনটো ঠাইত পিন্ধি যাবা আৰু চাবলৈ ৰাতি 1টা বজাত দেৰি থাকিবা টেবলেটটো খাই ল'বা সোনকালে। গতিকে মই দেখিছোঁ ল'ৰা ছোৱালী কি পিন্ধিব কি গাব কি কৰিব মাক বাপেক ভুলা কৰিব সময় কেৱল প্ৰদৰ্শন এক্সিবিশ্যনৰ প্ৰদৰ্শন চুটি চুটি পেণ্ট একোটা পিন্ধাই নি মই ইমান কনজাৰভেটিভ নহয়, মোৰ ছোৱালী আছে। কিন্তু হ'লেও ল'ৰা ছোৱালীক মেণ্টেল ডেভেলপমেণ্টটো নকৰাকৈ ফিজিকেল এইবোৰ কৰি থাকিলেতো নহ'ব। গতিকে সেইকাৰণে সকলো আছে। মই ভাবোঁ যে জুবিন গাৰ্গ